হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু মোৰ বন্ধু-বান্ধৱীসকল। আজি আমি শতাংশ তাৰমানে পাৰ্চেন্টেজৰ এটা ক্লাছ লৈ আহিছো। এইটো আমি একদম বেসিক কৰিম যাতে তোমালোকে বহুত ভালকে বুজি পোৱা। সো আমি ভিডিঅ'টো আৰম্ভ কৰিছো। ইয়াত চোৱা পাৰ্চেন্টেজ। তো পাৰ্চেন্টেজত আমি কিছু বেসিক আমি জানি লম। তাৰ পিছত আমি বাকিখিনি স্টাৰ্ট কৰিম। ইয়াত প্ৰথমে দেখা যে কিমান আমি 50% এটো কি কৰিম কনভাৰ্ট কৰিম 50% কিমান হ'ব 100/50 তাৰমানে ডিভাইড কৰিলে কিমান হ'ব 1/2 তাৰমানে আমি আগত ভাগ কৰিলো 1/2 মানে কিমান পাৰ্চেন্ট 50% পাই গলো তাৰ পিছত 1/3 হলে কিমান পাৰ্চেন্ট হ'ব 33.33% তাৰ পিছত আছে 1/4 হলে কিমান হ'ব 20%। সো আমি ইয়াত দেখা পার্সেন্টটো কেনেকৈ বাই কৰে তো যত পার্সেন্ট আছে তাৰ লগত কিমান পূৰণ হ'ব 100 কিমান হ'ব 25। সো তাৰ পিছত দেখা 1/5 হলে কিমান পার্সেন্ট হ'ব 20 ইয়াৰ লগত কিমান পূৰণ কৰিবা 100 পূৰণ কৰিবা 5 দি 100ক ডিভাইড কৰি দিলে কিমান পাব 20 তাৰ পিছত আছে 1/6 হলে কিমান হ'ব পাৰে 6×96 6 ভাগৰ 4 তাৰমানে এইটো সিম্পলিফাই কৰিলে 3 2 তাৰ পিছত আছে আমাৰ 1/7 হলে 7×14 98 7 ভাগৰ 2 এইবিলাক সবৰ লগত কি আহিব পার্সেন্ট তাৰ পিছত আছে আমাৰ 8 ভাগৰ 1 কলমটো চেঞ্জ কৰি দিও তাৰ পিছত দেখা 1/8 হলে কিমান হ'ব 8/12 4 8 তাৰমানে ডিভাইড কৰিলে 1/2 তাৰমানে এইটো হ'ব 12 1/2%। তাৰ পিছত নেক্সট 1/9 এইটো হ'ব কিমান 9 11 গুণ 99 তাৰমানে 9/1%। তাৰ পিছত তোমালোকে জানা 1/10 হলে কিমান হ'ব 10%। সো তাৰ পিছত 11 ভাগৰ 1 হলে কিমান পার্সেন্ট হ'ব 9 11 99 1 তাৰ পিছত 12% হলে কিমান হ'ব 1/12 হলে 8 12 গুণ 96 কিমান হ'ব 4 তাৰমানে কেনসেল কৰিলে 1/3 8 সমস্ত 3 ভাগৰ 1%। তাৰ পিছত তোমালোকে ইয়াত দেখা 1/13 হলে কিমান হ'ব 1/13 হলে 8 7 13 98 সরি 7 13 91 তাৰমানে ইয়াত কিমান হ'ব 13 9%। তাৰ পিছত 1/14 এটা কিমান হ'ব 7 14 98 14 ভাগৰ 2 তাৰমানে এইটো কেনসেল কৰিলে 17 তাৰমানে কিমান হ'ব 717%। তাৰ পিছত 15 ভাগৰ 1 15 ভাগৰ 1 হলে কিমান হ'ব 7 15 105 8 6 15 90 15 কিমান থাকিল 10 তাৰমানে কেনসেল কৰিলে 5 ভাগৰ 2 তাৰমানে কিমান হ'ব 6 সমস্ত 5 ভাগৰ 2%। হৈ গ'ল আমাৰ 15 লৈকে। সো আমাৰ ইমানলৈকে হৈ গ'ল। এতিয়া আমি নেক্সট পেজত আহিম। নেক্সট পেজত দেখা আমি কিমানলৈকে কৰিলো 15। সো যদি তোমালোকে উঠাব চেষ্টা কৰা ইচ্ছা কৰা এইখিনি উঠাই লবা পেন পেপাৰত বাকিখিনি আমাৰ নেক্সট পেজত দেখা। এতিয়া হ'ব 1/16 1/16 হলে 1/16 হলে তোমালোকে দেখা পাবা 6 16 96 আৰু 4
তো কিমান হ'ব 1/4 তাৰ মানে 6 সমস্তক 4 ভাগৰ 1%। তাৰপিছত 1/17 1/17 হলে কিমান হ'ব পাৰে 5 17 85 6 17 102 তাৰ মানে 5 17 85 থাকিল 17 আৰু কিমান 85 হলে 15 ইমান পাৰ্চেন্ট। নেক্সট 18 এইটো কিমান হ'ব 5 18 90 18 ওপৰত থাকিল 10 এতিয়া এইটো কেনসেল কৰিলে কিমান হ'ব 9 এইটো 9 তাৰ মানে কিমান হ'ব 5 9 5 সমস্তক তাৰপিছত 19 হলে কিমান হ'ব 5 19 গুণ 95 সরি এইটো 5 19 লিখি দিছো এইটো 5 হ'ব 22 নালাগে আমি বাকি কেইটা অলপ কেইটা ইম্পৰ্টেন্ট কৰিম আমি যিমান কেইটা কৰিছো সব কেইটা ইম্পৰ্টেন্ট তাৰ পিছত আমি কৰিম 1/24 এইটো হলে কিমান হ'ব 4 24 গুণ 96 24 ভাগৰ কিমান হ'ব 4 তাৰ মানে 1/6 তাৰ মানে 1/6% তাৰ পিছত হ'ব 1/40 1/40 হলে কিমান হ'ব 2 20 কি 40 3 গুণ 120 80 তাৰ মানে 40 20 তাৰ মানে কেনসেল কৰিলে 1/2 তাৰ মানে 2 সমস্তক এইটো হ'ব তাৰ পিছত নেক্সট 8 ভাগৰ 3 এইবিলাক চোৱা এইবিলাক কেনেকৈ কৰিবি 8 ভাগৰ 3 টো ইয়াত চাবা 8 ভাগৰ 1 কত আছে কিমান এইটো দেখা 12.5% 8 ভাগৰ 1 হলে কিমান 12.5% হয় এতিয়া 8 ভাগৰ 3 হলে কিমান হ'ব তো আমি জানো কি 8 ভাগৰ 1 ইনটু 3 তাৰ মানে 8 ভাগৰ 1 মানে 12.5% ইনটু 3 ইয়াত কি হ'ব 3 12 গুণ 36 আৰু 2 দি 3 পূৰণ কৰিলে 2 ভাগৰ 3 এইটো কি কৰা যায় আমাৰ 2 দি 3 ভাগ কৰিলে কিমান হ'ব 37 1/2 এইবিলাক অলপ বুজিবা এনেকুৱা ফ্ৰেকশন তোমালোকক যে অলৱেজ 1/8 আহিব তেনেকুৱা নহয় বেলেগো আহিব পাৰে নেক্সট যদি হয় সেম এইটো দেখা 8/5 যদি হয় সো সেম হ'ব আমাৰ কিমান 12.5% ইনটু 5 সো আমি কি কৰিম 5 12 গুণ 60 প্লাস এইটো 5 যাব 2 দুগুণ 4 মানে 2 সমস্তক আৰু এইটো মানে কিমান হ'ব 62 1/2% তাৰ পিছত দেখা আমি নেক্সট পেজত যাও এইবিলাক সব নোট কৰিবা খুব ইম্পৰ্টেন্ট নেক্সটত সাপোজ 7 ভাগৰ 4 এইটো যদি লাগে তো আমি কি কৰিম 7 ভাগৰ 1 ইনটু 4 7 ভাগৰ 1 মানে কিমান কৈছিল কিমান পার্সেন্ট 7 7 সমস্তক 7 ভাগৰ 1 ইনটু 4 তাৰ মানে কিমান হ'ব 7 4 গুণ 28 7 4% ভুল যেন লাগিল 7 7 49 ভুল হৈছে এইটো 14 হ'ব তো 4 4 14 56 সরি এইটো ভুল হৈছে 4 14 গুণ 56 আৰু কি হ'ব এইটো যদি পূৰণ কৰা হয় ইয়াত 2 থাকিব 4 2 গুণ 8 তাৰ মানে 7 ভাগৰ 8 7 ভাগৰ 8 তো হ'ব নোৱাৰে কিমান হ'ব 57 7 ভাগৰ তো তার পিছত দেখা 7 ভাগৰ 5 যদি হয় আমি কি কৰিম সেম 14 2% ইনটু 5 এতিয়া আমি আৰু ফটাফট কৰিব চেষ্টা কৰিম এতিয়া আমি মুখে মুখে কৰিম চাবা 5 12 গুণ 6 5 12 গুণ 60 5 2 গুণ 10 তো 7 দি ভাগ কৰিলে 1 তাৰ মানে 61 সমস্তক 7 ভাগৰ 3%
সরি 61 নহয় 71 5 14 গুণ 70 71 ঠিক আছে এটু কেনেকে হল এই যে 5 14 গুণ দেখা 5 14 গুণ 70 আর লগত থাকিল 5 দুগুণ 10 7 দিয়ে 10 ভাগ কৰিলে কিমান হয় 1 লগত থাকিল কি 3 তো 70 আৰু 1 যোগ কৰিলে 71 আৰু লগত থাকিল 7 ওপৰত 3% কঠিন আছিল ইজি আছিল আমি এতিয়া বাকিখিনি চাম এইখিনি অলপ ভালকে বুজিব চেষ্টা কৰিবা নেক্সট এতিয়া আমাক কি থাকিল পার্সেন্ট দিয়া থাকিলে আমি কি কৰিম ভগ্নাংশটো পার্সেন্ট দিয়া থাকিলে সাপোজ এটো কিমান দি আছে 50% আমি কি কৰিম পার্সেন্টৰ কাৰণে তলত 100 সেম কিমান হ'ব এটো 1/2 তাৰ পিছত আছে 33.33% বা 33 1/3% so চাবা এইবিলাক তো 33.33% মানে কেতিয়া হ'ব পাৰে এটো ভাগ কৰি দিয়া 3 এটো কিমান হয় 100/3 এটো যেতিয়া ভাগ কৰিবা মানে এটো কিমান আছিল পার্সেন্ট 3 ভাগৰ 1 তো মানে ইয়াত সোয়া ইয়াত কি আছে পার্সেন্ট আছে পার্সেন্ট কৰিলে কিমান হয় ওপৰত 100 তলত কিমান যাব 100 তলত 100 ক্যান্সেল কৰিলে ক্যান্সেল তো তলত থাকিল 3 ওপৰত থাকিল 1 এইবিলাক থাকিলে অলপ বুজিব চেষ্টা কৰিম তাই আমি কেনেকৈ কৰিম দেখো লগত কি আছে পার্সেন্ট 3 33 গুণ 99 প্লাস 1 তার মানে কিমান 3 ভাগৰ 100% পার্সেন্টৰ কাৰণে আমি কি কৰো তলত 100 ৰে হৰণ কৰো এইটো কি হ'ব এইটো এই 100 লগত এইটো কি হ'ব 3 ইনটু হ'ব 1/100 তো এইটো ক্যান্সেল হৈ গল এইটো থাকিল 1/3 সো আমি ইমানখিনি কৰিছো যাতে তোমালোক বুজি পোৱা এইবিলাক আমি আৰু ভৱিষ্যতত নকৰিম সো এইখিনি বুজি পাব লাগে প্ৰথম যিকেইটা লিখা হৈছে সেকেন্ডটো যিকেইটা লিখা হৈছে আৰু থাৰ্ডটো যিকেইটা লিখা হৈছে তাৰ পিছত ফৰ্থটো যিকেইটা লিখা হৈছে এতিয়া আমি নেক্সট আৰু এটা স্লাইড লম যেটো তোমালোকৰ বাকিখিনি আমি অলপ পৰিৱৰ্তনখিনি বুজাই দিম এতিয়া দেখা যে আমাৰ কেতিয়াবা কয় 20% বাঢ়িলে কেতিয়াবা ক'ব 20% বাঢ়িলে এতিয়া আমাৰ বাঢ়াটোৰ লগত কি সম্পৰ্ক আছে এটো আমি অলপ চাই দিম চাব যদি কেতিয়াবা কয় 20% বাঢ়িছে তাৰ মানে কিমান 5 ভাগৰ 1 বাঢ়িছে 20% মানে আমি কিমান কৈছিল 5 ভাগৰ 1 তাৰ মানে এটো কি হয় বেস মত থাকিব এটো হয় চেঞ্জ এই বস্তুটা মনত ৰাখিবা এটো কি কয় বেস এটো কি কয় চেঞ্জ তাৰ মানে 5 ভাগৰ 1 বাঢ়িলে আগত বস্তুটো কিমান আছিল 5 আৰু চেঞ্জ হৈছে কিমান 1 এই ওপৰত যেটো থাকে এটো চেঞ্জ হলো এটো চেঞ্জ হয় তাৰ মানে বস্তুটো আগত যদি 5 আছিল এতে কিমান হ'ব 6 এতিয়া 20% কমিছে এইবিলাক অলপ মনত ৰাখিবা 20% কমিছে তেতিয়াহলে কিমান হ'ব 1/5 1/5 হলে এটো কি হ'ব মাইনাস ইয়াত এটো কি হৈছিল প্লাস বাঢ়িলে কি হয় প্লাস হয় আৰু কমিলে কি হয় মাইনাস তাৰ মানে আগত যদি আছিল 5 বস্তুটোৰ দাম এতিয়া হৈ যাব 4 সব বুজিছা যদি আমাক এটো কিমান দিয়ে suppose 40% দিছে তো 40% হলে কি হ'ব 40% হলে কিমান কি হ'ব 5 ভাগৰ দেখা আমি কি কৰিম 100 ওপৰত 40 তলত 100 ক্যান্সেল কৰিলে 2 5 তো বাঢ়িলে 40% যদি বাঢ়িছে কি হ'ব +2 আগত 5 আছিল এতিয়া হৈ যাব 7 আৰু যদি কমিছে ধৰা হয় কমিছে কমিলে হ'ব 5 মান হ'ব
3 তাৰমানে এইটো কমাৰ আগত এইটো কমাৰ পিছত তাৰমানে আমাৰ ওপৰত যেটো ভ্যালু আমি যে ইয়াত লিখিছো এটোৱে চেঞ্জ হয় এইটো বেস একে থাকে সো আমি এতিয়া কোশ্চেন বিলাকৰ ফালে যাম সাবা কোশ্চেন বিলাক একদমই ইজি তোমালোকে ইজিলি বুজিব পাৰিবা সো প্ৰথমটো কোশ্চেন দেখা সো আমি কলমটো চেঞ্জ কৰি দিও হেউজিয়া কৰি দিছো সো আফটাৰ এন ইনক্ৰিমেন্ট কিমান 16 সমস্ত 3 ভাগৰ 2 in the cost of machine it becomes 4900 what find the initial cost of the machine তাৰমানে এটা মেচিনৰ কিবা দাম আছিল এটো ইমান শতাংশ বঢ়াৰ পিছত এটো মূল্য হয় কিমান 4900 তো মেচিনটোৰ আৰম্ভণিৰ দাম কিমান আছিল তো দেখা আমি জানো 16% এটো কিমান হ'ব আমি অলৰেডি কৰিছো কিমান হ'ব লাগে তোমালোকে কোৱা এটো আমি কৈছিলো 316 গুণ 48 250 কিমান হ'ব 3 ভাগৰ 50 আমাৰ যেতে পার্সেন্টেজ হয় এটো কি হয় 100 এটো 100 হ'ব কাৰণে আমাক কি কৰিব লাগিব পুরো 2 দি পূরণ তলতো 2 দি পূরণ তার মানে কিমান হ'ব 1/6 তো বুজিছা আমি এটো জানো যে 16/2 এটো কিমান হয় 1/6 যদি মনত নাই চাব পাৰা 16 to 8 কিমান আছে 16 2/3% এইটোই আমি দেখাইছিলো ইয়াত সো কেনেকে কৰে আমি তোমালোকক দেখাই দিলো সো এইটো আছিল বেস ভ্যালু এইটো হৈছে চেঞ্জ হোৱাৰ পিছত মানে আৰম্ভণিত কিমান আছিল 6 আছিল এতিয়া হৈ গল 7 এই 7 এৰ ভ্যালু কিমান দি আছে 4900 কাৰণ এইটো পৰিৱৰ্তন হোৱাৰ পিছত না সোয়া যে ইমানখিনি ইনক্ৰিমেন্ট লগাৰ পিছত ভ্যালু তাৰমানে ইমানখিনি ইনক্ৰিমেন্ট কিমান তাৰমানে +1 হৈছে আগত কিমান আছিল 6 তে +1 হৈছে কিমান হৈছে 7 তো 7 এর ভ্যালু কিমান দি আছে 4900 তাৰমানে 7 গুণ 49 আৰম্ভণিত ভ্যালু কিমান আছিল 6 তো 6 7 গুণ 20 आंसर হ'ব 4200 কঠিন নাছিল যদি বুজি পোৱা নাই তোমালোকে ভিডিওটো আকৌ চাবা প্ৰথমৰ পৰা চাবা একদম ইজিলি বুজি পাবা এতে কোশ্চেন দেখা দ্বিতীয় কোশ্চেন কি কৈছে এটা স্টুডেন্টত 36% মার্কসৰ কাৰণে পাস মানে 36% লাগে পাস কৰিবৰ কাৰণে he scored 24% mark and failed by 18 marks find the passing marks তো ইয়াত কি হয় আমাৰ 5 মার্কও দিছে আর টোটাল মার্কও দিব পারে টোটাল মার্কও আমি বাইর কৰিলম লগতে 5 মার্কটো বাইর কৰিম সো সাবা কিমান পাইছিল 36% পাইছিল হয়না আৰু 36% কিমান হ'ব যেতিয়া 24% প্লাস 18 দেখা আমার 5 মার্ক কিমান 36 কিমান পাইছে 24% পাইছে আর লগত যদি 18 মার্ক বেশি পাল হয় তেতিয়া হলে ইয়ার মার্ক কিমান হল 36% তার মানে 36% মাইনাস 24% ইজ ইকুয়াল টু কিমান হবে 18 ইয়াত বহুতে x ধরে সো আমি জানো পার্সেন্ট মানে 100% যেতে আমি কোনো বস্তু 100% মার্ক ধরো তার মানে এটো টোটাল মার্ক হয়ে যায় আমি ইয়াত দেখো 36 এর পর 24 বাদ দিলে কিমান হয় 21 মানে 12% 12% এর ভ্যালু কিমান 18 এই 12% সো আমি ইয়ার পরে কি করিব পারো 2% 2% যদি বাহির করো কিমান হবে 6 2 গুণ 12 6 3 গুণ 18 তার মানে এইটোৰ লগত যদি 50 পূরণ করো এইটোৰ লগতো কিমান হ'ব 50 কিমান হ'ব টোটাল মার্ক টোটাল পার্সেন্ট হ'ব সবা ইয়াত 100% আৰু ইয়াত হ'ব কিমান 150 সমানত ৰাখিবা আমি যত 100% বাইৰ কৰিম তো 100% মানে এটো টোটাল মার্ক সো আমি পাই গলো 100% এটা 24% বাইর কৰিব লাগে সো ইয়াৰ পৰাই আমি পাম 24% তো 2% মানে কিমান আমি কিমান পাইছো 3
এইটো চোৱা দেখা 2% মানে কিমান মাৰ্ক 3 হয়নে নহয় তো ইয়াৰ লগত কিমান পূৰণ কৰি দিম কিমান মাৰ্ক লাগে 36 2 কিমান 19 গুণ 32 2 18 গুণ 36 কিমান হ'ব 3 18 গুণ 54 তাৰমানে 36% হ'ব কিমান 54 হৈ গ'ল বা তুমি 24 এইটো বাইট কৰিব পাৰা সো এইটো যদি বাইট কৰা 2 এর লগত কিমান পূৰণ কৰিব লাগিব 12 12 কোন কিমান হ'ব 24 ইয়াৰ লগতো পূৰণ হ'ব 12 3 * 12 কিমান হ'ব তো দেখা যদি 24% মানে কিমান পাইছিল 36 আৰু 36% মানে কিমান 54 ইয়াৰ লগত 18 যোগ কৰি দেখা 54 আহিব 8 6 14 4 3 1 4 1 5 সো তুমি যেনেকি কৰা এনসারটো আমার সেমি ওলাব এটা নেক্সট কোশ্চেন দেখা a student scored 30% marks and failed by 45 marks and another student scored 42 marks more than passing marks তাৰমানে 30% মাৰ্ক পাইছিল কিন্তু ফেল হৈ গৈছিল কিমান মাৰ্ক 45 মাৰ্ক যেতিয়া হি 42% পায় বেলেগ এটা ষ্টুডেন্টে তেতিয়া হি 45 মাৰ্কস বেছি পায় তাৰমানে মই ইয়াত জানো যে 30% মাৰ্কস প্লাস 45 তো কিমান হ'ব এটো কি 5 মাৰ্ক হয়নে নহয় তোমালোকেই দেখা যদি 30% মাৰ্ক পায় আৰু হি 45 মাৰ্ক যদি বেছি পাই গল হেতেন তেতিয়া হি পাস কৰিলেহেতেন আৰু যদি ইয়াত 42% পায় আৰু ইয়াৰ পৰা যদি 45 বাদ দি দিয়ে তেতিয়া হলেও ই পাস কৰে তো আমি দুই এফালে কি ধইছো পাস আমি ইয়াত দেখা আমি কি কৰিম ইয়াত 45 প্লাস সরি হয় ঠিক আছে 45 এখানে যাব আমার 42% minus 30% ইয়াত কি পাম আমি 90 আর ইয়াত পাম 12% হয় না নহয় তোমালোকেই দেখা ইয়াত তো কইছে 5 মার্ক লাগে সো আমি 5 মার্ক বাইর করে দিম সো আমি কি কইম 2 দি ডিভাইড করে দিম কিমান হ'ব 6% 6% হলে এটো কিমান হ'ব 2 দি ডিভাইড কৰিলে কিমান হ'ব 45 তাৰমানে 6% হলে 45 তো আমাৰ 30% লাগে সো 30% হলে ইয়াত কিমান পূৰণ কৰিব লাগিব 5 ইয়াকো পূৰণ কৰিব লাগিব 5 তো তেতিয়া হৈ গল আমাৰ 30% কিমান হ'ব মাৰ্ক 30% হলে 5 5 25 और 5 और 5 4 गुण 20 225 तो 225 मार्क হয় 30% और লগত থাকিল 5 মার্কৰ কাৰণে 45 তো 5 5 10 4 2 7 270 তো সোয়া ইয়াৰ কিমান মার্ক হ'ব 270 এতিয়া যদি কয় টোটাল মার্ক কিমান টোটাল মার্ক যদি বাহিৰ কৰিব লাগে তোমালোকৰ টোটাল মার্ক কেনেকৈ বাহিৰ কৰিবা সো টোটাল মার্ক তো কেনেকৈ বাহিৰ কৰিবা দেখা আমি কিমান 12% পাইছিলো কিমান দেখা ইয়াত দি আছে 12% কিমান পাইছো 90 তো আমি যদি 6 দি ডিভাইড কৰি দিও 6 দুগুণ 12 6 15 মানে 90 এক আমাক 100% মার্কৰ কাৰণে ইয়াত কিমান 50 এক কিমান 50 5 15 75 75 5 15 75 আৰু লাষ্টত থাকিল 0 কিমান হ'ব 750 তো আমাৰ 5 মার্ক কিমান 270 টোটাল মার্ক কিমান 750 সো আমাৰ কোশ্চেন যিকোনো আহিব পাৰে তোমালোকে কেৱল বেসিক খিনি বুজি লবা যে কেনেকৈ কৰিব লাগে তো নেক্সট কোশ্চেন সেম এটো কিমান 20% মার্কস পাইছে আৰু 30 নম্বৰে ফেল হৈছে আৰু যদি হি 32% পায় 42 মার্ক পাস হৈ যায় তাৰ মানে 20% plus
50 মার্ক ইফালে হব 32% মাইনাস 42 মার্ক এটু কি হব 5 মার্ক এটু কি হব 5 মার্ক ইয়াত দেখা 30 plus 42 ইফালে থাকিব 32% minus 20% কি হব 272 ইফালে হব 12 2 3 12 গুণ 12 6 12 গুণ 72 আমার এটু মনে থাকিব 1% মানে 6 এটাই আমার আরম্ভণি 1% মানে 6 20% মানে কিমান 1 into 20 6 into 20 120 তাহলে 120 plus 30 মানে কিমান 150 তার মানে আমার 5 মার্ক ইয়াত হব 150 এটা টোটাল মার্ক যদি লাগে সো আমি জানো 1% মানে 6 ইয়ার লগত কিমান 100 ইয়ার লগত কিমান পূরণ হব 100 তার মানে ইয়াত 100% কিমান 600 তার মানে আমার 100% কিমান হব 600 একদম ইজি কোশ্চেন তোমালোকে পঢ়িলেই পাই যাবা কিন্তু আমাক বুজিব লাগিব যে কোশ্চেনটোত কি কৈছে আৰু কেনেকৈ কৰিম তাৰ পিছত নেক্সট এতিয়া ভোটৰ কোশ্চেন বিলাক আজি নকৰো ইয়াৰ পিছত ক্লাছত কৰিম আজি যিখিনি কৰা হৈছে তোমালোকে এইখিনি অলপ চাই থাকা যে এইখিনি বুজি পাইছা না নাই বুজি নাপালে ভিডিওটো আকৌ চাবা আজিৰ কাৰণে ইয়াতে ধন্যবাদ স্লাইড বিলাক স্ক্রিনশট মাৰি লবা নহলে লিখি লবা প্রত্যেকটো স্লাইডে এবাৰ এবাৰকে